অসম আৰক্ষীৰ লেডি সিংঘমৰ ৰহস্যজনক মৃত্যু হ'ল। CBIয়ে তদন্ত কৰি চূড়ান্ত প্ৰতিবেদন দিলে আদালতত। CBIৰ অভিযুক্তৰ তালিকাত আৰক্ষীৰ 15 বিষয়াকৰ্মী। কিন্তু লখিমপুৰত বন্ধ নহ'ল নকল সোণৰ ব্যৱসায়। লখিমপুৰৰ সংখ্যালঘু অধ্যুষিত এলেকা এতিয়াও নকল সোণৰ ব্যৱসায়ৰ অভিকেন্দ্ৰ। পূৰ্বৰ দৰেই লখিমপুৰত ব্যাপ্ত হৈ আছে নকল সোণৰ ব্যৱসায়েৰে কৰা প্ৰবঞ্চনাৰ ভয়ংকৰ জাল। আৰক্ষীৰ জালত পৰা সোণালী ৰঙৰ এই বৃহৎ পৰিমাণৰ বিস্কুট আৰু নাও নকল সোণৰ। প্ৰতিখন বিস্কুটৰ ওজন 2 কিলোগ্ৰাম। চকমকীয়া সোণালী ৰঙৰ এই বিস্কুট আৰু নাও দেখুৱাই বহিৰাজ্যৰ এজন সেনা জোৱানক জালত পেলাইছিল প্ৰবঞ্চক চক্ৰই। বাবুল হুছেইন নামৰ এটা প্ৰবঞ্চকে জোৱানজনৰ পৰা লুটিছিল 4 লাখ টকা। সোণৰ লোভত নকল সোণৰ টোপোলা লৈ গাঁঠিৰ ধন হেৰুওৱা সেনা জোৱানজনে অভিযোগ দিয়ে আৰক্ষীক। সেনা জোৱানৰ অভিযোগৰ ভিত্তিত সোমবাৰে নিশা লখিমপুৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত বঙালমৰাৰ তিনঠিঙীয়া দৌলতপুৰত চলিল আৰক্ষীৰ অভিযান। অভিযানত জব্দ হ'ল 8খনকৈ সোণালী বিস্কুট আৰু 3খন সোণালী নাও। নকল সোণৰ বিস্কুট কেইখনৰ ওজন প্ৰায় 16 কেজি। নাও কেইখনৰ ওজন প্ৰায় 8 কেজি। অভিযানকালত আৰক্ষীৰ জালত পৰে নকল সোণৰ ব্যৱসায়েৰে জড়িত 2 প্ৰবঞ্চকক। 2 প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত প্ৰবঞ্চক দুটা ক্ৰমে মগুলিৰ বাবুল হুছেইন আৰু শফিকুল ইছলাম। বাবুল হুছেইনি বহিৰাজ্যৰ সেনা জোৱানজনৰ পৰা লুটিছিল 4 লাখ টকা। লখিমপুৰ আৰক্ষীৰ অভিযানত জব্দ এই বৃহৎ পৰিমাণৰ নকল সোণে আকৌ এবাৰ প্ৰমাণ কৰিলে লখিমপুৰৰ সংখ্যালঘু অধ্যুষিত অঞ্চল এতিয়াও নকল সোণৰ ব্যৱসায়ৰ অভিকেন্দ্ৰ। এই নকল সোণ আৰু জাল নোটৰ বিৰুদ্ধে অভিযান চলাই এখন ভয়ংকৰ জালত ভৰি দিছিল নগাঁও মৰিকলম থানাৰ IC প্ৰয়াত জোনমণি ৰাভাই। জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছিল লখিমপুৰৰ নকল সোণৰ ব্যৱসায়ৰ ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য। পোহৰলৈ আহিছিল নকল সোণৰ ব্যৱসায়েৰে অসম আৰক্ষীৰ বিষয়াৰ মিতিৰালিৰ তথ্য। তাৰ পিছত বহু অভিযান চলিল, কিন্তু লখিমপুৰত বন্ধ নহ'ল নকল সোণৰ ব্যৱসায়। এফালে যদি নকল সোণ, এফালে আচল সোণ। গোলকগঞ্জৰ আৰক্ষীৰ সাফল্য। মঙলবাৰে আচল সোণৰ সৰবৰাহৰ বিৰুদ্ধে চলিল গোলকগঞ্জ আৰক্ষীৰ বৃহৎ অভিযান। এই অভিযানত আৰক্ষীয়ে জব্দ কৰে প্ৰায় 1.5 কোটি টকাৰ সোণৰ বিস্কুট। 10 তোলাকৈ ওজনৰ 20টা সোণৰ বিস্কুট জব্দ কৰে আৰক্ষীয়ে। গোলকগঞ্জ আৰক্ষীৰ জালত পৰে এটা সৰবৰাহকাৰী। ব্যুৰো ৰিপৰ্ট, NKTV+।